শুভ সন্ধ্যা সকলোকে। গধূলি আহিল তৰাৰে জিলিকিল আদানী আৰু গধূলি গোপালে উজলি উঠিল। নমস্কাৰ সকলোকে। মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান অফিচত আছোঁ। মই যিটো কাম কৰি সেই কামৰ এটা আহি আপোনালোকক দেখুৱাম। মানে মই কি কাম কৰোঁ, মই কাম কৰোঁ এইবিলাক কাম আপোনালোকক দেখিছেনে? এনেকুৱা এইখিনি মোৰ চাইডৰ পাৰ্চেল, এইখিনি পাৰ্চেল মই দিওঁ। তাৰপৰা পাৰ্চেল দি মেলি আকৌ ঘৰলৈ যাওঁ। ঘৰলৈ আহি মেলি গা পা ধুই ভাত পানী খাই সন্ধিয়া আকৌ অফিচলৈ আহোঁ ক্ল'জ কৰিবলৈ আহিছিলোঁ। এতিয়া ক্ল'জ কৰি অলৰেডি হৈ গ'ল। এতিয়া আকৌ ঘৰলৈ যাওঁ। ঘৰলৈ গৈ ৰেষ্ট কৰি আপোনালোকৰ লাইভত আপোনালোকৰ লগত কথা পাতিম। অলপ আহি সকলোবোৰ ছাইডৰে পাৰ্চেল কৰি কিমান পাৰ্চেল আহি আছে চবৰে পাৰ্চেল অলপ কৰি দেখুৱাই আছোঁ। এইখিনি হৈছে এটা জেগাৰ পাৰ্চেল, একজন দাদা যায়। আৰু এইখিনি হৈছে মোৰ চাইডৰ পাৰ্চেল বহুত কম আহিছে। 20টা পাৰ্চেল আছে, সেইটো কাৰণে হয়তো মই কাইলৈ ডিউটি নাযাবও পাৰোঁ। এইখিনি অলপ পাৰ্চেল, এইখিনি অলপ পাৰ্চেল, আৰু এইখিনি অলপ পাৰ্চেল, আৰু এইখিনি হৈছে আপোনাৰ ইকমৰ পাৰ্চেল, ইকম এক্সপ্ৰেছৰ পাৰ্চেল। ইয়াত ফ্লিপকাৰ্ট, এমেজন, মিন্ট্ৰা এনেকুৱা ধৰণৰ পাৰ্চেলবিলাক আহে। এইটো এমেজনৰ পাৰ্চেল। তাৰপৰা এতিয়া এইটো আহে আপোনাৰ কিহৰ পাৰ্চেল, এইটো মেছ'ৰ হ'ব নেকি, এনেকুৱা ধৰণৰ পাৰ্চেল। এইটো এটা এমেজনৰ পাৰ্চেল, আৰু এইবিলাক ফ্লিপকাৰ্টৰ পাৰ্চেল। দেখিছে বেগটো চালে গম পাই যায়। আৰু এইখিনি হৈছে ৰিটাৰ্ণ মানে যিখিনি মানে OTP কেঞ্চেল কৰে সেইখিনি ৰিটাৰ্ণৰ মাল। এতিয়া চাওক আপোনালোকক, সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ যে এইটো কিমান মস্ত পাৰ্চেল। এই পাৰ্চেলটো দাঙিবলৈ বহুত প্ৰব্লেম হৈ যায়। এই পাৰ্চেলটো এতিয়া দাদা এজনক ক'লোঁ যে আপুনি অফিচৰ পৰা নিবহি লাগিব, এইটো পাৰ্চেল আমি দিব নোৱাৰিম, কাৰণ আমি বাইকত এইটো পাৰ্চেল নিয়াৰ বহুত প্ৰব্লেম হৈ যায়। তেখেতে আমাক উল্টাই প্ৰশ্ন কৰিছে, আপোনালোকৰ ডিউটিয়ে বোলে এইটো ডিউটি পালন কৰিব নোৱাৰে, কেলৈ কাম কৰিছে বোলে। এইটো পাৰ্চেল বাইকত নিবলৈ পচিবলেই নহয়। আপোনালোকে নিজে চাই লওক পাৰ্চেলটো এবাৰ। ইয়াতকৈ সৰু পাৰ্চেল, এইবিলাক পাৰ্চেল আৰামত গুচি যাব। এইবিলাক পাৰ্চেল ধুনীয়াকৈ বস্তা এটাত বান্ধি লৈ যাম, কিন্তু এইটো পাৰ্চেল নিবলৈ আমাৰ প্ৰব্লেম হৈ যায়। সেইটো কাৰণে কিছুমানে বুজি নাপায়। কেঞ্চেল মাৰি দিবলৈ কওঁ, কেঞ্চেলেশ্যন ক'ডটো নিদিয়ে, আৰু 3 দিন ইয়াত আমি এচাইন কৰি পেলাই থৈ দিওঁ। লাষ্টত নিজে কেঞ্চেল হৈ গুচি যায়। আমাৰ কুৰিয়াৰ ছাৰ্ভিচটো হৈছে ভেলম' কুৰিয়াৰ। ভেলম' আৰু ইকম দুটা আছে। এইখিনি ইকমৰ মাল ইয়াত লিখা আছে, চাই দিব। মই আপোনালোকক দেখুৱাম ৰ'ব। এইটো ইকম এক্সপ্ৰেছ, আৰু এইখিনি হৈছে ভেলম'। এইটো ভেলম' এইবিলাক হৈছে ভেলম' কুৰিয়াৰৰ মাল। এনেকৈ ৰাতিপুৱা 9টা বজাত অফিচলৈ আহোঁ। অফিচৰ পৰা ঘৰলৈ ডিষ্টেঞ্চো বেছি নহয়, সেইটো কাৰণে অহা যোৱা কৰি থাকোঁ। ৰাতিপুৱা 9টা বজাত অফিচলৈ আহি মাল চালবিলাক এচাইন কৰি, মানে পাৰ্চেলখিনি এচাইন কৰি মেলি আকৌ ঘৰলৈ গৈ গা পা ধুই ভাত পানী খাই ফিল্ডলৈ ওলাই যাওঁ। ফিল্ডত পাৰ্চেল দিওঁ কাষ্টমাৰক। তাৰপিছত আকৌ চিধা ঘৰলৈ যাওঁ। আকৌ গা পা ধুই মেলি আকৌ আহি ধুনীয়াকৈ সন্ধিয়া পইচা ছাবমিট কৰিবলৈ অফিচলৈ আহোঁ। তেনেকৈ কাম হয়, কাম চলি থাকে। এইটো হৈছে আমাৰ কুৰিয়াৰ অফিচটো। এবাৰ ৰুমটো সম্পূৰ্ণ দেখুৱাই দিছোঁ। মোৰ দাদা এজন বহি আছে, ডিউটিৰ পৰা আহিছে, তেখেতে ক্ল'জ কৰিবলৈ ৰখিছে। তেনেকৈ কাম হয়, কাম চলি থাকে। এইটো হৈছে আমাৰ কুৰিয়াৰ অফিচটো। এবাৰ ৰুমটো সম্পূৰ্ণ দেখুৱাই দিছোঁ। মোৰ দাদা এজন বহি আছে, ডিউটিৰ পৰা আহিছে, তেখেতে ক্ল'জ কৰিবলৈ ৰখিছে।